মৰাণৰ কুশলনগৰত খেদি খেদি ড্ৰাগছ সৰবৰাহকাৰীক আটক মৰাণ আৰক্ষীৰ AS04N9570 নম্বৰৰ বাইকখনৰ সৈতে সোণাৰীৰ দেৱজিৎ গগৈ নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। যুৱকজনৰ পৰা ৩৬ গ্ৰাম হেৰোইন, এটা মোবাইল আৰু কিছু টকা জব্দ কৰা হৈছে। যুৱকজন মৰাণ নতুন নগৰৰ এনায়েকৰ ঘৰত থাকিছিল বুলিও জানিব পৰা গৈছে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰীটোক। সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰীটোক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। তেখেতৰ পৰা ড্ৰাগছ বৰামদ হৈছে স্পটতে। এতিয়া আৰক্ষীয়ে ওজন কৰি আছে আৰু এজনকে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে। আৰু এই পইচা অলপ পাইছে, মোবাইল এটা আৰু বাইকত আহি আছিলে তেখেত, আৰু আগবেটি ধৰি তেখেতক পাই মৰাণাৰক্ষী আৰু এই ৰাইজে তদন্ত আৰম্ভ কৰিছে। আৰু মৰাণৰ আৰক্ষীক আমি মৰাণবাসী ৰাইজে ধন্যবাদ জনাইছোঁ। এই অভিযানত তেখেতলোকে কষ্ট কৰি ড্ৰাগছ সৰবৰাহী মৰাণত যাতে ধৰিছে, আৰু এনেকৈ অভিযান আৰু চলি থাকে ড্ৰাগছ আৰু ভাঙৰ বিৰুদ্ধে, সেইটোৱে আমি ৰাইজে প্ৰশংসা কৰিছোঁ মৰাণবাসীক। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন, এনিভাৰত 24।